নমস্কাৰ মোৰ নাম শ্ৰী ভৱেশ ৰয় সকলোকে আজিৰ ভিডিঅ'লৈ ওয়েলকাম জনাইছো আজিৰ ভিডিঅ'টিত মই হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগ আমাৰ অসম চৰকাৰৰ হ্যান্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্টৰ আণ্ডাৰত হ'বলগীয়া এটা 1 ইয়াৰ ট্ৰেইনিং কোৰ্স সম্পৰ্কে কিছু কথা শেয়াৰ কৰিব বিচাৰিছো আপোনালোকে জানে যে আমাৰ অসম চৰকাৰৰ হ্যান্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আমাৰ অসমৰ বিভিন্ন ঠাইত কিছুমান ট্ৰেইনিং চেণ্টাৰ আছে আৰু ট্ৰেইনিং চেণ্টাৰত তেওঁলোকে বিভিন্ন কোৰ্স তাতে ট্ৰেইনিং দিয়ে এতিয়া এটা ট্ৰেইনিং আছে 1 ইয়াৰ কোৰ্স আছে যেটো কোৰ্সৰ নাম হৈছে 1 ইয়াৰ আৰ্টিজান কোৰ্স ইন হ্যান্ডলুম উইভিং আৰু অসমত ক'ব গ'লে এটো আমি শিপিনীৰ কোৰ্স বুলি ক'ব পাৰো আৰু যেটো কাপোৰ বোৱাৰ লগত জড়িত গতিকে এটো আমাৰ হস্ততাঁত বস্ত্ৰশিল্প অৰ্থাৎ শিপিনীৰ কোৰ্স বুলি আমি ক'ব পাৰো আৰু এই কোৰ্সটো প্ৰত্যেক বছৰে হয় আমাৰ হ্যান্ডলুম ট্ৰেইনিং চেণ্টাৰ আছে আমাৰ অসমৰ বিভিন্ন ঠাইত সেই ট্ৰেইনিং চেণ্টাৰ বিলাকত হয় আৰু এইবাৰো সেই ট্ৰেইনিং চেণ্টাৰত এই কোৰ্সটোৰ এডমিশনৰ কাৰণে নটিফিকেশন ইস্যু হৈছে আৰু এই কোৰ্সটোত যিসকলে এডমিশন ল'ব বিচাৰে বা এপ্লাই কৰিব বিচাৰে তেওঁলোকৰ কাৰণে মিনিমাম শিক্ষাগত অৰ্হতা হৈছে অষ্টম শ্ৰেণী বা তাতকৈ বেছি অৰ্থাৎ মিনিমাম কোৱালিফিকেশন ক্লাস 8 পাস হ'ব লাগিব আৰু বয়সৰ সীমাটো আছে 15 বছৰৰ পৰা 25 বছৰ মিনিমাম 15 বছৰ আৰু ম্যাক্সিমাম 25 বছৰ জেনাৰেল ক্যান্ডিডেট বিলাকৰ কাৰণে আৰু যিসকল ৰিজাৰ্ভ ক্যাটেগৰী আছে OBC হক SC হক ST হক তেওঁলোকৰ কাৰণে চৰকাৰী নিয়ম অনুযায়ী বয়সৰ সীমাটো ৰিলেক্সেশন পাব বা ৰেহাই পাব তাৰ পিছত এই কোৰ্স বিলাকত যিসকলে এডমিশন পাব বা সিলেকশন পাব তেওঁলোকে মাহিলি 1500 টকাকৈ জলপানী বা স্টাইপেন্ড পাব আৰু কেনেকৈ এপ্লাই কৰিব এই ট্ৰেইনিংটোত যিসকলে এডমিশন ল'ব বিচাৰে তেওঁলোকে এপ্লাই কৰিব লগা লিংকটো মই মোৰ ভিডিঅ'টোৰ সন্মুখত বা ডেসক্ৰিপশন বক্সত দি দিম আপোনালোকে তাত ক্লিক কৰি পেলাই এই লিংকটোত যাব পাৰিব বা এপ্লাই কৰা লিংকটো খুলিব পাৰিব আৰু যিসকলে নিজে কৰিব নোৱাৰে তেওঁলোকে কম্পিউটাৰ দোকান এখনত গৈ পেলাই এই লিংকটো ক্লিক কৰিলে আপোনালোকে এই লিংকটোৰ দ্বাৰা এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰা সময়টো মই কৈ দিছো এপ্লাই কৰা সময়টো হৈছে 24 জানুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰী 2025 অৰ্থাৎ 24 জানুৱাৰীৰ পৰা এডমিশন চলি আছে বা অনলাইন চলি আছে এডমিশন নহয় অনলাইন এপ্লিকেশন চলি আছে আৰু অনলাইন এপ্লিকেশন চলিব 15 ফেব্ৰুৱাৰী লৈকে আৰু অনলাইন এপ্লাই কৰাৰ পিছত সিলেকশন কমিটিৰ ওচৰত এখন সিলেকশন এটা প্ৰসেস হ'ব হয়তো তাত ইন্টাৰভিউ হ'ব পাৰে বা ৰিটেন টেষ্ট হ'ব পাৰে হেতু ইয়াত নোটিছত লিখা নাই মুঠতে এটা সিলেকশন প্ৰসেস হ'ব আৰু সেই সিলেকশন প্ৰসেসটো যিসকলে পাস কৰি সিলেকশন পায় তেওঁলোকে এই কোৰ্সটোত এডমিশন পাব আৰু এই কোৰ্সটো যেহেতু এটা ডিমান্ড থকা কোৰ্স আমাৰ বিশেষকৈ আমাৰ অসমখন বস্ত্ৰশিল্পৰ ক্ষেত্ৰত আগবঢ়া গতিকে এই কোৰ্সটো কৰিলে সেলফ ডিপেন্ডেন্ট হ'ব পাৰিব বা নিজাকে কিবা কাপোৰৰ লগত জড়িত কামকাজ কৰিব পাৰিব আৰু বিভিন্ন চাকৰিও আজিকালি ওলাই হস্ততাঁত বস্ত্ৰশিল্পৰ লগত জড়িত যেনেকৈ আমাৰ কিছুমান কাপোৰৰ ইণ্ডাষ্ট্ৰিও আছে গুৱাহাটীতে হওক বা আমাৰ অসমৰ বিভিন্ন ঠাইত আজিকালি যেহেতু ইণ্ডাষ্ট্ৰি বিলাক হৈছে গতিকে মই ভাবো এই কোৰ্সটো যদি কৰি থৈ আপোনালোকৰ কেতিয়াবা কামত দিব গতিকে যিসকল আমাৰ গাঁৱে ভূঞে নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকে এই কোৰ্সটো কৰিব পাৰে আৰু যেহেতু এটোত পঢ়াওনা বেছি নালাগে মিনিমাম ক্লাস 8 পাস হ'ব লাগে গতিকে মই ভাবিলো ভিডিঅ'টো শেয়াৰ কৰি দিও আপোনালোকৰ বাবে আৰু আপোনালোকৰ ভিডিঅ'টো শেয়াৰ কৰি দিব আপোনালোকৰ ওচৰ চুবুৰীয়া বা আপোনালোকৰ মানে গ্ৰুপ যদি আছে গ্ৰুপ বিলাকত কাৰণ কিয় এই কোৰ্সটোত এটা বহুত ভাল কোৰ্স আমি আগতে বিভিন্ন মানুহ কৰা দেখিছিলো আজিকালি কোনে কৰে নাজানো কিন্তু মোৰ বোধেৰে এনেকুৱা ধৰণৰ এটা কোৰ্স আৰু ইয়াত স্টাইপেণ্ডও আছে 1500 টকাকে গতিকে কৰাটো উচিত বুলি মই ভাবো যিসকলৰ হাতত সময় আছে বা যিসকলৰ হাতত বৰ্তমান বেলেগ কামত এংগেজমেন্ট হোৱা নাই গতিকে আজিৰ ভিডিঅ'টোত এইখিনি কথা শেয়াৰ কৰিলো এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে পেজটো ফলো কৰি দিব আৰু যিসকলে ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পুনৰ লগ পাম আৰু এইটোৰ ওপৰত যদি কিমান সুধিব লগা আছে কমেন্ট কৰিব পাৰে আৰু এডভাৰটাইজমেন্টৰ কপিটো যদি আপোনালোক লাগে মই ফটো মাৰি দিব পাৰিম কমেন্ট বক্সত বা য'ত লাগে মই ফটো মাৰি দিব পাৰিম সেইমতে আপোনালোকে
এপ্লাই কৰা প্ৰচেছখিনি কৰিব পাৰিব। পুনৰ লগ পাম। থেংক ইউ।